নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী দেৰগাঁৱৰ বাদুলিপাৰাৰ বুঢ়া গাঁৱৰ নামঘৰীয়া হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে সোধাপোছাৰ অন্তত সন্তোষ ঘাটোৱাৰক নিশাই গ্ৰেপ্তাৰ কৰে দেৰগাঁও আৰক্ষীয়ে অতি নৃশংসভাৱে মঙলবাৰে পুৱা প্ৰায় 10 বজাত নামঘৰীয়া শুনেশ্বৰ গগৈ আৰু পত্নী দেবিকা গগৈক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছিল সন্তোষে বৰ্বৰ আক্ৰমণত মৃত্যু হৈছিল 65 বছৰীয়া শুনেশ্বৰ গগৈ বৰ্তমানে সংকটজনক অৱস্থাত জেএমচিএইচৰ আইসিইউ চিকিৎসাধীন হৈ আছে শুনেশ্বৰ গগৈৰ পত্নী দেবিকা গগৈ শুনেশ্বৰ গগৈৰ হত্যাকাণ্ডৰ পাছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য 3 বছৰত দুৰ্বৃত্তৰ হত্যাকাণ্ডৰ বলি হৈছে বুঢ়া গাঁৱৰ গগৈ বংশৰ 6 জনকৈ লোক পূৰ্বে গগৈ বংশৰ ৰাজু গগৈ ৰীনা গগৈ কোষেশ্বৰ গগৈ প্ৰমিলা গগৈ আৰু মৃদুল গগৈক হত্যা কৰিছিল দুৰ্বৃত্তই শেহতীয়াকৈ দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল নামঘৰীয়া শুনেশ্বৰ গগৈ নিশাও বাদুলিপাৰাৰ বুঢ়া গাঁৱৰ হত্যাকাণ্ডক লৈ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি থকা পৰিলক্ষিত হয় নিশা শুনেশ্বৰ গগৈৰ মৃতদেহ বাসগৃহলৈ অনাৰ পাছত এক হুকাকুল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত ইফালে নিশাৰ ভাগতো আৰক্ষীয়ে স্নিফাৰ ডগ লৈ অভিযান চলাই সম্প্ৰতি হত্যাকাৰী সন্তোষ ঘাটোৱাৰক থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে পূৰ্বৰ 5 হত্যাকাণ্ডতো সন্তোষ ঘাটোৱাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে দিন দুপৰতে দুজনকৈ ব্যক্তি ঘৰৰ ভিতৰতে আহি পেলাই ঘাটকে দাহে ঘপিয়াই থৈ গ'ল এতিয়া পৰ্যন্ত আমি জানিব পাৰিছোঁ যে এজনক কৰায়ত্ব কৰিছে যদিও মূল অভিযুক্ত হয় নে নহয় আমি এতিয়ালৈকে আমি কোনো প্ৰশাসনৰ পৰা আমি গম পোৱা নাই কিন্তু এনেধৰণৰ যদি দিন দুপৰতে যদি ঘাটকে আহি পেলাই ঘৰতে আক্ৰমণ কৰিবলগীয়া হয় মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে মানুহৰ জীৱনৰ নিৰাপত্তা আমাক দিয়ক আৰু উচিত দোষীক কৰায়ত্ব কৰি পেলাই তেওঁক উচিত শাস্তি প্ৰদান কৰক আৰু মৃতকৰ পৰিয়ালক ন্যায় দিয়ক আমাৰ এইটো মূল দাবী আৰু এনেধৰণৰ যদি কাৰ্য পুনৰ ঘটিবলৈ হয় আমি ইয়াৰ আমি বিপক্ষে আমি আন্দোলন কৰিবলৈ ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম আৰু শেহতীয়া খবৰ লাভ কৰিবলৈ আমি সংযুক্ত হৈছো গোলাঘাটৰ পৰা আমাৰ স্থানীয় সংবাদদাতা ইউনুছ আলীৰ সৈতে ইউনুছ এই চাঞ্চল্যকৰ হত্যাকাণ্ড কেইবাটাও বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে একেটা পৰিয়ালৰে 6 জনৰ হত্যাকাণ্ড ইয়াৰ পূৰ্বে সংঘটিত হৈ গৈছে তাৰ পিছত শুনেশ্বৰ গগৈ আৰু দেবিকা গগৈক টাৰ্গেট কৰা হ'ল শুনেশ্বৰ গগৈ ইতিমধ্যে প্ৰাণ হেৰুৱালে ঘাতক এইজন সন্তোষ ঘাটোৱাৰ সন্দৰ্ভত আৰু কি তথ্য লাভ কৰা হৈছে হয় জয়ন্ত ক'ব লাগিব যিহেতু যি বাদুলিপাৰা যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ জড়িত থকা সন্দেহত সন্তোষ ঘাটোৱাৰ নামৰ যিজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এটা কথা ক'ব লাগিব যিহেতু বিগত 3টা বছৰত একেটা বংশই 6 জনকে লোকক প্ৰাণে মাৰিছে আৰু যি হত্যা কৰিছে 6 জনকে লোকক আৰু তাৰ যি পূৰ্বৰ যিখিনি ঘটনা সংঘটিত হৈছিলে বা ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে কোনো ধৰণৰ কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে যিহেতু ক'ব লাগিব যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল শুনেশ্বৰ গগৈ আৰু দেবিকা গগৈক যি এই হত্যা কৰিবলৈ চেষ্টা চলাইছিলে তাৰ শুনেশ্বৰ গগৈ ইতিমধ্যে যোৱাকালি মৃত্যু হৈছে আৰু দেবিকা গগৈ ইতিমধ্যে যোৰহাটত কমাত চিকিৎসাধীন হৈ আছে আৰু এটা কথা ক'ব লাগিব যিহেতু যি সন্তোষ ঘাটোৱাৰ যিজন ব্যক্তি যিজনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই ব্যক্তিজনে পূৰ্বৰ যিখিনি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ লগত জড়িত আছে নে নাই কেনেধৰণে জড়িত আছে বা কি পূৰ্বৰ ঘটনাৰ লগত কোন জড়িত আছিলে সন্তোষ ঘাটোৱাৰক মাৰাথান জেৰা চলাই আছে গোলাঘাট আৰক্ষীয়ে ইউনুছ সন্তোষৰ ঘৰ ক'ত হয় পূৰ্বৰ পৰা কিবা চিনাকি আছিল নেকি পৰিয়ালটোৰ কাৰণ ইতিমধ্যে পূৰ্বৰ হত্যাকাণ্ড কেইটাতো সন্তোষৰ হাত আছে নেকি সেই সন্দৰ্ভতো বৰ্তমান জেৰা চলাই থকা হৈছে কিবা ব্যক্তিগত শত্ৰুতা আছিল ওচৰ চুবুৰীয়াই কি কয় এই বিষয়ত কিবা মন্তব্য প্ৰকাশ কৰিছে ক'ব লাগিব যিহেতু সন্তোষ ঘাটোৱাৰ যিহেতু শুনেশ্বৰ গগৈৰ ঘৰতে তেওঁ কাম কৰা ল'ৰা হিচাপে কাম কৰা ল'ৰা আছিলে কাম কৰা ল'ৰা আছিলে তেওঁ বাসগৃহতে তেওঁ বিভিন্ন ধৰণৰ কাম বন কৰি আছিলে বা তেওঁৰ লগত চা চিনাকি আছিলে সন্তোষ ঘাটোৱাৰ জয়ন্ত হয়
এই মুহূৰ্তত স্থানীয় লোকসকলে আৰু কি দাবী উত্থাপন কৰিছে কাৰণ এটা এটাকৈ ছটাকৈ হত্যাকাণ্ড একেটা পৰিয়ালতে হ'ল ক'বলৈ জয়ন্ত যিহেতু স্থানীয় লোকে ইতিমধ্যে পূৰ্বৰ যিখিনি ঘটনা সংঘটিত হৈছিলে বা আৰু দেৰগাঁও আৰক্ষীয়ে কাকোকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিলে যিহেতু পূৰ্বৰ ঘটনা যদি আৰক্ষীয়ে যদি কৃপৰে তদন্ত চলোৱাহেঁতেন বা তদন্ত চলোৱাহেঁতেন পুনৰ এনেধৰণৰ ঘটনা সংঘটিত নহ'লেহেঁতেন তেনেধৰণৰ মন্তব্য তেওঁলোকে আগবাঢ়িছে আৰু যিটো ঘটনা সংঘটিত হ'ল এক প্ৰকাৰ স্থানীয় লোকে দেৰগাঁও আৰক্ষীকে জগৰীয়া কৰিছে জয়ন্ত ধন্যবাদ ইউনুছ ৰাজ্যত পুনৰ বৃদ্ধি অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ দাম গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বাঢ়িছে কণীৰ দাম এসপ্তাহ পূৰ্বে এক প্লেট কণীৰ পাইকাৰী মূল্য 160 টকা আছিল যদিও বৰ্তমান 190 পৰা 195 টকা হৈছে প্ৰতি প্লেট কণীৰ দাম 30 টকা পৰ্যন্ত বৃদ্ধি পাইছে এসপ্তাহ পূৰ্বে প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য আছিল 1250 টকা আজি প্ৰতি কাৰ্টন কণীৰ দাম হৈছে গৈ 1330 টকাৰ পৰা 1350 টকা পৰ্যন্ত গ্ৰামাঞ্চলত ইয়াতকৈও অধিক হাৰত বাঢ়িছে ফাৰ্মৰ কণীৰ দাম ইয়াৰ পৰিপ্ৰেক্ষিতত বাৰুকৈ বিমূৰত পৰিছে গ্ৰাহকৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকল এইবাৰ কণীৰ বজাৰত জুই চাই দাম হুৰাহুৰে বৃদ্ধি পাইছে অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ দাম এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিমূৰত পৰিবলগীয়া হৈছে গ্ৰাহকসকল সাধাৰণ গ্ৰাহকসকল বিমূৰত পৰিছে পুনৰ ৰামটাঙুন কণীৰ দাম বৃদ্ধিৰে পুনৰ ৰামটাঙুন এই সিন্ডিকেটত কোন জড়িত আছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ দাম আৰু মহানগৰী বজাৰৰ পৰা আমি এই মুহূৰ্তত সংযুক্ত হ'ম আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ এইবাৰ কণীৰ জুই চাই দাম ৰামটাঙুন কণীৰ দাম বৃদ্ধিৰে ইয়াৰ অন্তৰালত কোন আছে কোন চক্ৰ জড়িত আছে যোগান বিভাগৰ ভূমিকা কি এই মুহূৰ্তত কি তথ্য জানিব পৰা হৈছে নিশ্চয়কৈ জয়ন্ত আন সামগ্ৰীৰ লগতে এইবাৰ হুৰাহুৰে দাম বৃদ্ধি পাইছে কণীৰ আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে পাঞ্জাৱৰ পৰা অহা কণী আচলতে দাম বৃদ্ধিয়ে বাৰুকৈয়ে মাধমাৰ আচলতে পেলাইছে সাধাৰণ জনতাৰ মূৰত সাধাৰণ গ্ৰাহকৰ মূৰত মই যদি দেখাওঁ এই যিখিনি আচলতে কণী বৰ্তমান বজাৰত উপলব্ধ অন্ধ্ৰপ্ৰদেশৰ পৰা অনাই হওক বা পাঞ্জাৱৰ পৰা অনাই হওক বা যিসমূহ আচলতে থলুৱা কণী আছে অসমত আচলতে উৎপাদিত যিসমূহ থলুৱা কণী আছে সেই থলুৱা কণীসমূহৰ আচলতে মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আমি যদি এসপ্তাহ পূৰ্বৰ কথা কওঁ তেতিয়াহ'লে প্ৰায় 160 টকাকৈ আচলতে প্ৰতি প্লেট সাধাৰণ কণীৰ মূল্য তেওঁলোকে বিক্ৰী কৰিছিল যিসকল পাইকাৰী বিক্ৰেতা আছে তেওঁলোকে 160 টকা প্লেটত বিক্ৰী কৰিছিল কিন্তু আজিৰ দিনটো যদি কথা কওঁ তেতিয়াহ'লে প্ৰতি প্লেট আচলতে পাইকাৰী কণীৰ দাম আচলতে প্ৰায় 190 টকাৰ পৰা 195 পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছে আচলতে এই যি কণীৰ দাম বৃদ্ধি প্ৰতি প্লেটত আচলতে 30 টকাৰ পৰা 35 টকা পৰ্যন্ত কণীৰ দাম বৃদ্ধি মাধমাৰ সোধাইছে সাধাৰণ জনতাক আৰু তেওঁলোক বিমূৰত পৰা দেখিবলৈ পোৱা গৈছে আমি যদি সমান্তৰালকৈ বাহুবলী কণীৰ কথা কওঁ তেতিয়াহ'লে অসমত উৎপাদিত হোৱা যোৰহাটত উৎপাদিত হোৱা এই বাহুবলী কণী আৰু বাহুবলী কণী প্ৰতি প্লেটত আচলতে প্ৰায় 20 টকাৰ পৰা 25 টকা পৰ্যন্ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই যি বাহুবলী কণী আছে প্ৰতি কাৰ্টনত প্ৰায় 40 টকাৰ পৰা 50 টকা পৰ্যন্ত তেওঁলোকে বৃদ্ধি কৰিছে পূৰ্বতে যদি 1200 টকা আছিল এতিয়া কিন্তু 1240 টকাৰ পৰা 1250 টকা পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছে আমি যিজন বিক্ৰেতা আছে বিক্ৰেতাৰ মন্তব্য ল'ম বা তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যিটো কণীৰ দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে হুৰাহুৰে কণীৰ দাম বৃদ্ধি হৈছে ইয়াৰ অন্তৰালত কোন আছে বা সিন্ডিকেট চলিছে নেকি কণীৰ সিন্ডিকেট চলিছে নেকি বা এই যি কণীসমূহ অহা বা আমদানি যিসমূহ তেওঁলোকে কণী আমদানি কৰে সেই আমদানি কণীসমূহ আচলতে ক'ৰ পৰা দাম বৃদ্ধি হয় সেই সকলোবিলাক জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কণীৰ দাম বৃদ্ধি হৈছে প্ৰায় 30-40 টকাকৈ বৃদ্ধি প্ৰতি প্লেট কণীৰ দাম কেনেকুৱা ধৰণৰ এতিয়া দামসমূহ কি আছে হয় কণীৰ দামটো আমাৰ বাহিৰৰ পৰা যিটো কণী আহে সেইটো দামো বহুত বাঢ়িছে আগতে 1000 টকা কাৰ্টন আছিল এতিয়া 1000ৰ পৰা এতিয়া 1200 টকা কাৰ্টন পাইছেগৈ আৰু 160 টকা প্লেট বিক্ৰী কৰিছিলোঁ কেইদিনমান আগতে 160 বিক্ৰী কৰিছিলোঁ এতিয়া সেই কণীটো 190 টকা কণী বিক্ৰী কৰিব লগা হৈছে বাহুবলী কণীটো আপোনাৰ 240 টকা কণী প্লেট বিক্ৰী কৰিছিলোঁ সেই কণীটো 260 টকা বিক্ৰী কৰিবলগীয়া হৈছে কণী যেতিয়া শ্বৰ্ট হোৱাৰ লগে লগে কণীৰ দামটো বাঢ়ি যায় আমাৰো তেতিয়া বঢ়াবলগীয়া হৈ যায় আৰু আমাৰ সেই 15 মাইলৰ যিটো কণী আছে ৰূপালিম কণীটো আমি 220 টকা বিক্ৰী কৰিছিলোঁ সেই কণীটো 240 টকা বিক্ৰী কৰিব লগা হৈছে কক কণীটো 200 টকা প্লেট বিক্ৰী কৰিছিলোঁ সেই কণীটো এতিয়া 220 টকা বিক্ৰী কৰিবলগীয়া হৈছে বাহিৰৰ পৰা অনা কণীৰ লগতে অসমত উৎপাদিত হোৱা কণীৰ দাম বৃদ্ধি হৈছে হয় বাহিৰৰ পৰা যিটো কণী আহে সেইটো কণীৰ দাম বঢ়াৰ লগে লগে আমাৰ স্থানীয় যিটো ফাৰ্মাৰ আছে এইবিলাক ইহঁতেও দামটো বঢ়াই দিয়ে
বঢ়াই দিয়াৰ লগে লগে আমাৰো বঢ়াবলগীয়া হৈ যায়। ক'ৰ পৰা আহে এতিয়া কণী বাহিৰৰ বুলি ক'লে পাঞ্জাৱ অন্ধ্ৰপ্ৰদেশৰ লগতে ক'ৰ পৰা আহে আৰু পাঞ্জাৱ হাৰিয়ানা অন্ধ্ৰপ্ৰদেশ এইটো বহিৰাজ্যৰ পৰা কণী আহে আৰু আমাৰ ইয়াৰে থলুৱা কণী যিটো আমাৰ বাহুবলী কণীটো হ'ল যোৰহাটৰ, তাৰপিছত ৰূপালিম কণীটো হ'ল আপোনাৰ 15 মাইলৰ, কক কণীটো হ'ল 14 মাইলৰ, এই কণীবিলাক আহে। এতিয়া নিশ্চয়কৈ আচলতে জয়ন্ত আমি যদি কণীসমূহৰ কথা কওঁ তেতিয়াহ'লে এই আচলতে বাহুবলী কণী আৰু এই বাহুবলী কণীয়ে এই সাধাৰণ যি অসমত উৎপাদিত যোৰহাটত উৎপাদিত বাহুবলী কণী এই প্ৰতি প্লেটৰ আচলতে এইখিনি 12টা কণী থকা প্লেট আৰু এইখিনি আচলতে 125 টকাৰ পৰা 130 টকা পৰ্যন্ত কণীৰ দাম বৃদ্ধি হৈছে। পূৰ্বতে এই কণীৰ মূল্য আছিল প্ৰায় 110 টকা আৰু এতিয়া সেই 125 টকাৰ পৰা 130 টকা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে। সমান্তৰালকৈ আচলতে এই বাহুবলী কণীৰ ভিন্ন চাইজ অনুসৰি তেওঁলোকে ভিন্ন দাম আচলতে নিৰিখ তেওঁলোকে ইয়াত দিয়া দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ যিসমূহ আমি এই অসমত উৎপাদিত কণীসমূহৰ কথা কৈছোঁ সেই অসমৰ উৎপাদিত অসমৰ থলুৱা কণীসমূহৰ কিন্তু দাম বৃদ্ধিয়ে সঁচাকৈয়ে জুৰুলা কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ, গ্ৰাহকসকলে আহে, গ্ৰাহকসকলে কণীৰ দাম বৃদ্ধি প্ৰতি সপ্তাহত বৃদ্ধি হয়, কেনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া কি বুলি কয়? সিহঁতৰ বহুত আপত্তি, কাৰণ এসপ্তাহমান আগতে যদি আমি 160 টকা বিক্ৰী কৰিছিলোঁ, সেই কণীটো যদি এসপ্তাহমান পিছতে যদি 190 টকা বিক্ৰী কৰিব লগা হৈ যায়, সিহঁতৰ আপত্তি থাকে, কাৰণ কিহৰ কাৰণে ইমান দাম বাঢ়িল, বহুত ধৰণৰ প্ৰশ্ন সুধি থাকে। আমি আৰু সেইবিলাক ক'ব লাগে, প্ৰশ্নবিলাক উত্তৰ দিব লাগে যে বাহিৰৰ পৰা যিটো কণী আহে সেই কণীটো মেইন জেগাৰ পৰা ফাৰ্মৰ পৰা দামটো বঢ়াই দিয়ে, দাম বঢ়াই দিয়াৰ পিছতে ইফালে অহাৰ লগে লগে আমাৰ বঢ়াবলগীয়া হৈ যায়। কণী যেতিয়া নাটনি হয়, নাটনি হোৱাৰ লগে লগে কণীৰ দামটো বাঢ়ি যায়। কিহৰ কাৰণে বৃদ্ধি হ'ব বুলি ভাবে? চিণ্ডিকেট চলিছে নেকি ক'ৰবাত, বা কেনেকুৱা ধৰণৰ আপোনালোকৰ কিহৰ কাৰণে কণীৰ দাম বৃদ্ধি হোৱা বুলি ভাবে? মই জনামতেতো কোনো ধৰণৰ চিণ্ডিকেট নাই কণীত। তাৰপিছত আপোনাৰ কণী যেতিয়া আপোনাৰ নাটনি হয়, নাটনি হোৱাৰ লগে লগে কণীৰ দামটো বাঢ়ি যায়, কিন্তু মই জনামতে কোনো চিণ্ডিকেট নাই কণীত। দাম বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকৰ অসুবিধা হয় বিক্ৰী কৰিবলৈ? অসুবিধা হৈ যায়, বিক্ৰী কৰাতে অসুবিধা হৈ যায় কণীৰ দাম বাঢ়াৰ লগে লগে। গতিকে কণীৰ দামটো কম থাকিলে ভাল, গ্ৰাহকৰো সুবিধা হয়, সিহঁতৰ কিনা সুবিধা হয়। 6 টকাৰ কণী এটা 7 টকা কিনিব লাগিলে সিহঁতৰ গ্ৰাহকৰ বহুত অসুবিধা সৃষ্টি হয়। নিশ্চয়কৈ আচলতে জয়ন্ত মই যদি তেওঁলোকৰ গুদামটো দেখাওঁ তেতিয়াহ'লে আগতে আচলতে কণীৰ যেতিয়া দাম কমি আছিল বা 160 টকা 165 টকা যেতিয়া কণীৰ প্ৰতি প্লেট আছিল তেতিয়া কিন্তু এই গুদামটো ভৰি থকা দেখিবলৈ পোৱা গৈছিল। কিন্তু আজি কণীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে কিন্তু এই গুদামত তেওঁলোকৰ মালৰ নাটনি হৈছে, কণীৰ নাটনি হৈছে, খালী কৰি তেওঁলোকে গুদাম পেলাই ৰাখিবলগীয়া হৈছে, কিয়নো প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি হৈছে প্ৰায় 30 টকাৰ পৰা 35 টকা পৰ্যন্ত। সমান্তৰালকৈ অসমৰ যি উৎপাদিত কণীসমূহ আছে সেই অসমত উৎপাদিত কণীৰ মূল্যও কিন্তু বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। নিশ্চয় ভাস্কৰ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। একেদৰে শিৱসাগৰৰ বজাৰতো কণীৰ দাম বৃদ্ধি হৈছে। শিৱসাগৰৰ বজাৰৰ খবৰ আমাক জনাব আমাৰ সাংবাদিক প্ৰদীপ গগৈয়ে। খাদ্যসমূহৰ ভিতৰত অন্যতম হৈছে কণী। শিৱসাগৰ জিলাতো কণীৰ যথেষ্ট চাহিদা আছে। অন্ধ্ৰপ্ৰদেশৰ পৰা সাধাৰণতে আমদানি কৰা হয় কণী, কিন্তু এতিয়া এই কণীয়ে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহকক, কাৰণ হুৰাই হুৰাই বাঢ়িছে কণীৰ দাম। শিৱসাগৰ জিলাত গ্ৰাম্যাঞ্চলত 1 প্লেট কণীৰ দাম হৈছেগৈ বৰ্তমান 215-20 টকা, আৰু যিবিলাক চহৰাঞ্চলত যিবিলাক হোলচেল ব্যৱসায়ী প্ৰতিষ্ঠান আছে সেই হোলচেল 1 প্লেট কণীৰ পাইকাৰী মূল্য হৈছেগৈ 1 প্লেট কণীৰ মূল্য হৈছেগৈ বৰ্তমান 190 টকা, 195 টকা হৈছেগৈ। কিন্তু আজিৰ পৰা এসপ্তাহৰ আগত 10 দিনৰ ভিতৰত এই কণীৰ মূল্য 1 প্লেট হোলচেল ৰেট আছিলে, 1 প্লেট কণীৰ দাম আছিলে প্ৰায় 160 টকা, 155 টকা। গতিকে এই কণীয়ে যি হুৰা হুৰে দাম বাঢ়িছে, ইয়াৰ কাৰণ কি, বৰ্তমান কি হাৰত বাঢ়িছে, সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকে দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছে, এসপ্তাহৰ আগত কিমান মূল্য আছিলে? এসপ্তাহৰ আগত কণীৰ মূল্য আছিলে 1250 টকা, এতিয়া হৈছেগৈ কাৰ্টন, এতিয়া হৈছেগৈ 1330 টকা। 1 প্লেট কণীৰ দাম 190 বৰ্তমান চলি আছে। এই এসপ্তাহৰ ভিতৰতে ইমান দ্ৰুতগতিত কণীৰ হাৰ বৃদ্ধি পাইছে আৰু আমাৰ নিজৰে আচৰিত লাগিছে, আৰু সৰ্বসাধাৰণ গ্ৰাহকো কিনিবৰ কাৰণে বহুত কষ্টৰ অনুভৱ কৰিছে। এসপ্তাহৰ আগত 1 প্লেট কণীৰ দাম 165, 170 এনেকুৱা আছিল। এতিয়া যথেষ্ট বাঢ়িছে। কাৰণ কি হ'ব পাৰে? কাৰণটো এইটোতো তেওঁলোকৰ এটা মনোপলি ব্যৱসায়ো হোৱা নিচিনাও লাগে। সেয়াই বিশেষকৈ দাম বঢ়াৰ মেইন উদ্দেশ্য হ'ল আপোনাৰ চ'ৰ্চত, চ'ৰ্চৰ পৰাই হয়। চ'ৰ্চত দামটো বাঢ়িলে আমাৰ ইয়াতো বাঢ়ে। আৰু অন্য কথা বিশেষ আৰু কথা আছে, আপোনাৰ গাড়ীৰ ফেয়াৰ দাম বাঢ়িছে, গাড়ীৰ দামৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে। পৰিবহণ
পৰিবহণৰ ক্ষেত্ৰতো হয় আৰু চ'ৰ্চতে বেছিভাগ তাৰমানে হয় আজিকালি চ'ৰ্চত আমাৰ যিটো হ'ব তাৰ ওপৰত আমি আৰু আমাক ৰেট লগাব আমি সেইটো চব বিকিব বাকী অসমলৈ আমদানি কৰোঁতে যি টোল গেটৰ সংখ্যা বাঢ়িছে এইবিলাক টোল গেটত আমি টোল গেট দিব নালাগে আমি দিব নালাগে আজিকালি ওৱান টাইম টেক্স হৈ গ'লতো এবাৰে দিব লাগে তাত তেওঁলোকে দি দিয়ে এতিয়া কম দিনৰ ভিতৰতে হুৰা বাঢ়িছে কম দিনৰ মানে আজি 10 দিনৰ ভিতৰত আৰু 160লৈকে বিকিছিলোঁ আমি তাৰপিছত প্ৰায় 30 টকা বাঢ়িলে পাৰ প্লেটত বাঢ়িছে কি সমস্যা সেইটোৱে আৰু চ'ৰ্চতে বাঢ়িছে যেতিয়া আমিনো কেনেকৈ পাৰিম এতিয়া কিহৰ প্ৰডাকশ্যনৰ কাৰণে হৈছে নে নাই কিহৰ কাৰণে হৈছে সেইটো আমি নাজানিমতো সেইটো তাতে হয় অন্ধ্ৰৰ পৰা জোলা হয় মানুহৰ অসুবিধা হয় অলপ হয় এনেধৰণে মই কৈছোঁৱেই যে এসপ্তাহৰ ভিতৰত 30-35 টকা পৰ্যন্ত এক প্লেট কণীৰ দাম বৃদ্ধি হৈছে যাৰ বাবে যিবিলাক সৰু সৰু ব্যৱসায় আছে যিবিলাকে সৰু সৰু ক'ৰবাত ফাষ্ট ফুড চলাই আছে তেনেধৰণৰ সৰু সৰু ব্যৱসায়ীবিলাকে যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে কাৰণ কম দিনৰ ভিতৰতে কণীৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে বুলি সদৰি কৰিছে ব্যৱসায়ীসকলে IPL 2025 IPLৰ অন্তিমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰোমাঞ্চকৰ জয়লাভ কৰে RCBয়ে 6 উইকেটত জয়লাভ কৰা খেলখনত LSGয়ে দলটোক 228 ৰানৰ লক্ষ্য বান্ধি দিছিল সিজনৰ অন্তিমখন খেলত LSGৰ অধিনায়ক ঋষভ পন্তে 118 ৰানৰ শতকীয় ইনিংছ খেলে ঋষভ পন্তৰ বিস্ফোৰক শতকীয় ইনিংছৰ সহায়ত 3 উইকেট হেৰুৱাই 227 ৰান সংগ্ৰহ কৰে বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 অভাৰ 4টা বলতে 4 উইকেট হেৰুৱাই 230 ৰান সংগ্ৰহ কৰে RCBৰ সৰ্বাধিক 85 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে 54 ৰান সংগ্ৰহ কৰে অধিনায়কৰ দায়িত্ব লৈ 33টা বলত খেলা বিস্ফোৰক ইনিংছটোৰে জিতেশ শৰ্মাই মেন অফ দ্য মেটছৰ সন্মান লাভ কৰে এই জয়েৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পইণ্ট তালিকাৰ দ্বিতীয় স্থান দখলেৰে লীগ পৰ্যায়ৰ খেলৰ অন্ত পেলায় ইয়াৰ লগে লগে অন্ত পৰিল IPLৰ 2025ৰ লীগ পৰ্যায়ৰ খেলসমূহ 2025ৰ IPLত এতিয়ালৈকে অনুষ্ঠিত হ'ল 70খন মেচ গ্ৰুপ পৰ্যায়ত বৰ্তমানলৈকে 14খন মেচ খেলি 9খনত জয়ী হৈ 19 পইণ্টেৰে তালিকাৰ শীৰ্ষত অৱস্থান কৰে পঞ্জাৱ কিংছে দ্বিতীয় স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৱে 14খন মেচ খেলি 9খনত জয়লাভ কৰি 19 পইণ্ট সংগ্ৰহ কৰে 18 পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে গুজৰাট টাইটান্স ইফালে 16 পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ান্স মঙলবাৰে লীগ পৰ্যায়ৰ অন্তিমখন খেলত লক্ষ্ণৌৰ বিৰুদ্ধে 6 উইকেটত জয়ী হ'ল RCB বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব প্লে অফৰ খেলসমূহ 29 মেৰ প্লে অফৰ প্ৰথমখন খেলত পঞ্জাৱ কিংছ মুখামুখি হ'ব RCBৰ আনহাতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব 30 মেত দ্বিতীয়খন মেচত গুজৰাট টাইটান্স মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ান্সৰ 1 জুনত প্লে অফৰ তৃতীয়খন মেচ অনুষ্ঠিত হ'ব আৰু 3 জুনত অনুষ্ঠিত হ'ব IPL 2025ৰ ফাইনেল মেচ উল্লেখযোগ্য যে এইবাৰ সকলোৰে চকু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৰ ওপৰত এইবাৰ দলটোৱে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে অনুৰাগীৰ আশা এইবাৰ IPLৰ ট্ৰফি নিজৰ দখললৈ আনিবলৈ সক্ষম হ'ব RCB দেশৰ 21 গৰাকী ন্যায়াধীশক বদলিত অনুমোদন উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে অনুমোদন জনায় এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 3 গৰাকী ন্যায়াধীশকো বদলিত অনুমোদন ভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়লৈ বদলিত অনুমোদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমিৰক কলকাতা উচ্চ ন্যায়ালয়লৈ বদলি ন্যায়াধীশ মানক ৰঞ্জন পাঠকক উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি ন্যায়াধীশ সুমন শ্যামক বম্বে উচ্চ ন্যায়ালয়লৈ বদলিত অনুমোদন দেশৰ 21 গৰাকীকৈ ন্যায়াধীশক বদলিত অনুমোদন জনোৱা হৈছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে জনালে অনুমোদন সেই অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 3 গৰাকী ন্যায়াধীশকো বদলিত অনুমোদন জনোৱা হৈছে ভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়লৈ বদলিত অনুমোদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমিৰক কলকাতা উচ্চ ন্যায়ালয়লৈ বদলি ন্যায়াধীশ মানক ৰঞ্জন পাঠকক উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি আৰু ন্যায়াধীশ সুমন শ্যামক বম্বে উচ্চ ন্যায়ালয়লৈ বদলিত অনুমোদন
8দিনীয়া কাৰাবন্দীত্বৰ পিছত নিশা স্বগৃহত উপস্থিত হ'ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। দুলিয়াজানৰ বাসগৃহত বিভিন্ন দল সংগঠন তথা গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকে আদৰণি জনালে শংকৰজ্যোতিক। ইপিনে 8 দিন পাছত পুত্ৰক কাষতে পাই আৱেগিক হৈ পৰিল বৃদ্ধা মাতৃ। দুলিয়াজান বিয়ানসিং তেলডিপৰ মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত মঙলবাৰে জেলৰ পৰা মুকলি হয় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী। বিয়ানসিং তেলডিপৰ মাৰপিটৰ ঘটনাত তনু শাহীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। শংকৰজ্যোতিৰ বিৰুদ্ধে দুলিয়াজান থানাত 90-2025 আৰু 89-2025 নম্বৰত দুটাকৈ গোচৰ ৰুজু হৈছিল। প্ৰথমটো গোচৰত ডিব্ৰুগড় আদালতৰ পৰা জামিন লাভ কৰাৰ পিছত শংকৰজ্যোতিৰ বিৰুদ্ধে থকা দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৱেগিক মুহূৰ্ত, কাৰণ মোৰ মাতৃ আচলতে অসুস্থ, আপোনালোক সকলোৱে জানে। গতিকে অসুস্থ মাতৃক এৰি 8 দিন আছোঁ। গতিকে আজি নিশ্চিতভাৱে মাতৃক পাম। এই মুহূৰ্তটো মোৰ কাৰণে আনন্দৰ মুহূৰ্ত। গতিকে মই ৰাইজৰ কাৰণে আজি ওলাই আহিছোঁ, মুকলি আকাশৰ তললৈ ওলাই আহিছোঁ, মাতৃক লগ পাম। এই আৱেগিক মুহূৰ্তটোত মই মাতৃক চাব বিচাৰিছোঁ, তেখেতৰ স্বাস্থ্য বুজ ল'ব বিচাৰিছোঁ আৰু মানুহে তেখেতৰ কাষত থিয় হ'ল, যাৰ কাৰণে তেখেতেও সাহস পালে। আৰু অনাগত দিনতো মই মাতৃৰ কথামতে সদায় চলি আহিছোঁ, সদায় চলি যাম। ৰাইজৰ কথামতে চলি আহিছোঁ, সদায় চলি যাম। সকলোকে মই অন্তৰৰ নিৰ্ভীত কোণৰ পৰা এই বিপদৰ মুহূৰ্তত মোৰ সৈতে পৰিয়ালৰ সৈতে থিয় দিয়াৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত অনুভৱ সঁচাকৈ ভাল। মাৰ কথা চিন্তা হৈ আছিল জেলত, আজি আহিছোঁ আৰু সকলো ৰাইজে মাৰ কাষত থিয় দিছে, পৰিয়ালটোৰ কাষত থিয় দিছে, মোৰ কাষত থিয় দিছে। তাৰ কাৰণে মই অসমৰ সকলো মানুহ, দুলীয়াজানৰ প্ৰতিগৰাকী মানুহ, সংবাদ জনগোষ্ঠী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই বিপদৰ মুহূৰ্তত মোক মোৰ হৈ থিয় দিয়াৰ বাবে আৰু মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে যি ধৰণে প্ৰচেষ্টা ল'লে, যাৰ কাৰণে মই আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ, তাৰ কাৰণে মই সকলোকে অন্তৰৰ নিৰ্ভীত কোণৰ পৰা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ধন্যবাদৰ আচলতে ভাষা নাই। গতিকে মই, মোৰ পৰিয়াল, মোৰ সতীৰ্থসকল সকলোৱে, যিসকলে স্বাভিমানৰ পক্ষত কেৱল শংকৰজ্যোতি বৰুৱা এটা নাম, শংকৰজ্যোতি আৰু ইফালে জেলৰ পৰা ওলাইয়ে বিজেপিৰ ষ্টিকাৰ লগোৱা বাহনত উঠিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। আৰু এই বিশেষ দৃশ্য এই মুহূৰ্তত বিশেষভাৱে চৰ্চিত হৈছে। বিজেপিৰ ষ্টিকাৰ লগোৱা বাহনত কিয় উঠিল শংকৰজ্যোতি বৰুৱা, তাকে লৈ নেটিজেনসকলৰ মাজত এতিয়া প্ৰশ্ন, ব্যাপক চৰ্চা। বিজেপিৰ ষ্টিকাৰ থকা বাহনত উঠি শংকৰজ্যোতি বৰুৱা ঘৰলৈ ৰাওনা হোৱাক লৈ ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে এই চৰ্চা। বিজেপিত যোগদান কৰিব নেকি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী? 26 নিৰ্বাচনৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই যোগদান কৰিব নেকি বিজেপিত? দুলিয়াজান বিয়ানসিং তেলডিপৰ মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা শংকৰজ্যোতি বৰুৱাই জামিনত জেলৰ পৰা মুকলি হয়। ইপিনে বিজেপিত যোগদান কৰিব নেকি বুলি ছ'চিয়েল মিডিয়াত চলি থকা চৰ্চাৰ সময়ত কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই বা নকৰোঁ বুলিও মন্তব্য কৰিলে শংকৰজ্যোতিয়ে। মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, কোনো ৰাজনৈতিক দলত মই এতিয়ালৈকে যোগদানো কৰা নাই। গতিকে কাৰোবাৰ ৰাজনৈতিক ভৱিষ্যত শংকা পেলোৱাৰ কথা শংকৰজ্যোতি বৰুৱাৰ দ্বাৰা কেতিয়াও হ'বই নোৱাৰে। মই এগৰাকী সামাজিক কাম কাজ কৰি ভাল পোৱা মানুহ। বিভিন্ন সামাজিক অনুষ্ঠান, দুলীয়াজানৰ মানুহে অন্ততঃ জানে যে মই সমাজৰ প্ৰতিটো অনুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলৰ লগত, সমাজৰ বিপদগ্ৰস্ত মানুহৰ লগত থাকি মই এগৰাকী ভাল পোৱা মানুহ। আৰু সেইকাৰণে আজি মোৰ বিপদৰ সময়ত, আজি মোৰ দুখৰ মুহূৰ্তত সকলো আগবাঢ়ি আহিছে। আৰু মই সদায় এনেকৈ আহি থাকিবলগীয়া দিনতো মাটিৰ মানুহ হৈ মাটিৰ লগত থাকি ৰাইজৰ বিপদৰ সময়ত সদায় থাকি যাবৰ কাৰণে ভগৱানে যাতে মোক শক্তি দিয়ে, মই তাকে কামনা কৰোঁ। আৰু ভৱিষ্যত পৰিকল্পনাৰ কথা যদি ক'বলৈ যাওঁ, ভৱিষ্যত পৰিকল্পনা মোৰ একেবাৰে সৰল। মই সামাজিকভাৱে জীয়াই থকা মানুহ। আহি থাকিবলগীয়া দিনতো মই সক্ৰিয়ভাৱে সামাজিকভাৱে জীয়াই থাকিম। জেলত থকা 8টা দিনত মই অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকল, উঠি অহা যুৱ প্ৰজন্মক সংস্থাপনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিম, সেই পৰিকল্পনাবিলাকেই মই লিখাত ব্যস্ত হৈ আছিলোঁ। আৰু এতিয়া মই সৰলভাৱে যেনেদৰে জীয়াই আছিলোঁ, তেনেকৈ মই সামাজিকভাৱে কাম কাজ কৰি যাম আৰু ৰাইজৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ মই বিচাৰিছোঁ। ৰামে ৰাজ্য চৰকাৰ চলাব আৰু লক্ষ্মণে চলাব দল। মুখ্যমন্ত্ৰীক ৰাম আখ্যা দি এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। 26ত পুনৰ ৰাজ্যত বিজেপিৰ চৰকাৰ হ'ব বুলি দাবী কৰাৰ লগতে বিটিয়া নিৰ্বাচনত বিজেপিয়ে কোনো কম্প্ৰমাইজ নকৰে বুলি হুংকাৰ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। ওদালগুৰিত অনুষ্ঠিত হয় বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু যোগদান সভা। ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতা, পল্লৱ লোচন দাসৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা বিজেপিৰ কাৰ্যকৰ্তাসকল। ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা, প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ
এক সন্মিলন আয়োজন হৈছে আৰু এই সন্মিলন আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক PTC নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বুথে বুথে যাতে সংগঠন শক্তিশালী হয়। 841টা বুথ আছে ওদালগুৰি জিলাত, 4টা বিধানসভা সমষ্টি, 10টা পৰিষদীয় সমষ্টি। গোটেইকেইটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি BTC নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ। নিযুত মইনাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ গুডউইল মিছনৰ জৰিয়তে যি ৰাস্তা ঘাট নিৰ্মাণ ইত্যাদি যিবিলাক বিষয় আছে, সেই প্ৰতিটো জনকল্যাণমুখী আঁচনি যাতে BTRৰ ওদালগুৰিৰ জিলাৰ বসবাস কৰা ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক আমি আজি আহ্বান জনাইছোঁ। আৰু BTRত যি আমাৰ সংগঠন, সেই সংগঠন পূৰ্বতকৈ অধিক আৰু মজবুত কৰাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সংকল্প গ্ৰহণ কৰিছে। যোৰহাট পৌৰসভাৰ এজন ঠিকাদাৰৰ বিৰুদ্ধে সৰব শৃংখল চলিহা। ঠিকাদাৰজনক অবৈধ বাংলাদেশী বুলি দাবী শৃংখল চলিহাৰ। ঠিকাদাৰ আজাদ চৌধুৰীৰ বিৰুদ্ধে শৃংখল চলিহাই আনিছে গুৰুতৰ অভিযোগ। আজাদ চৌধুৰীৰ এটা বাসগৃহ আদালতৰ নিৰ্দেশৰ পাছত ভাগি নেপেলোৱাৰো অভিযোগ শৃংখল চলিহাৰ। চৰকাৰী বিভাগে নোৱাৰিলে বিল আছিদ সেনাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিলে শৃংখলে। 2023 চনত আজাদ চৌধুৰী নামৰ বাংলাদেশীজনৰ ঘৰ ভাঙিবলৈ অৰ্ডাৰ দিলে, হাইকোৰ্টে অৰ্ডাৰ দিলে। তাৰপিছত কোন ৰাজনৈতিক নেতা, কোন যোৰহাটৰ প্ৰাক্তন বিধায়কৰ আশীৰ্বাদ পুষ্ট হৈ যোৰহাট মিউনিচিপালিটিত বোলে 20টা ঠিকা ওলালে 18টা আজাদ চৌধুৰীয়ে পায়। এই আজাদ চৌধুৰী ঘৰটো ভাঙিব লাগিব, কথা ইমানে। হাইকোৰ্টে অৰ্ডাৰ দিছে, হাইকোৰ্টৰ ওপৰত কোনো নহয়, ঘৰটো ভাঙিব লাগিব। আজাদ চৌধুৰীলে অসমৰ বিউগম মন্ত্ৰীবিলাকে ভয় কৰে নেকি? যোৰহাটৰ MLA ভয় কৰে নেকি? হিতেন গোস্বামীটো মোৰ এতিয়া সন্দেহ হৈছে, হিতেন গোস্বামীয়ে ভয় কৰে আজাদ চৌধুৰীলে। কাৰণ তেওঁ MLA হৈ থাকোঁতে 20টা কামৰ 18টা কাম কেনেকৈ ই পায়? এইবোৰৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, বাংলাদেশীৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, বহিৰাগত মানুহৰ বিৰুদ্ধে সংগ্ৰাম হ'ব। বিল আছিদ সেনা নামৰ জাতি সত্তাটো খিলঞ্জীয়া পক্ষত, আৰু খিলঞ্জীয়া পক্ষত আমি সদায় থাকিম। কোনে আজাদ চৌধুৰীৰ পৰা পইচা লৈ তাক ইমান কাম দি যোৰহাটত এটা বাংলাদেশী কোটিপতি বনালে, সেইকেইটা মানুহক জেললৈ পঠিয়াওক। আনহাতে আজাদ চৌধুৰীয়ে শৃংখল চলিহাৰ অভিযোগক মিছা আখ্যা দিছে। নিজৰ জন্মৰ প্ৰমাণপত্ৰ পাছপোৰ্ট প্ৰদৰ্শন কৰি আজাদ চৌধুৰীয়ে তেওঁ বাংলাদেশী হয় নে নহয় সেয়া আৰক্ষী প্ৰশাসনক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ বাসগৃহ ভাঙি পেলাবলৈ দিয়া নিৰ্দেশ সন্দৰ্ভতো স্পষ্টীকৰণ দিয়ে আজাদ চৌধুৰীয়ে। মই বাংলাদেশী হয় নহয় সেইটো প্ৰশাসনে যদি চাব, কি কোৰ্টৰ আদেশ দেখাইছে মই নাজানো। যোৰহাট পৌৰসভাত 2018 চনত মোৰ যিটো মাটি আছে, তাত টোটেল 6 বিঘা মাটি আছে। 6 বিঘা মাটিত মই 14 লোচাত বসবাস কৰি আছোঁ। তাত 80 ঘৰ হৰিজন কলনীৰ মানুহ বহি আছে, 2খনকৈ স্কুল আছে। সেই মাটি টুকুৰাত মই মিউনিচিপালিটি বৰ্ডত লিজত আবেদন কৰিছোঁ। তাত 2018 চনতে মোক এইটো পাছ কৰি দিছে, এইটো মোৰ তাৰ কাগজ। মাটিটোত মই টেক্স দি আছোঁ, মিউনিচিপালিটি হোল্ডিং দি আছোঁ, মোৰ নামত খাজানা ৰচিদ আছে। মোক আপত্তিবিহীন প্ৰমাণপত্ৰ চেয়াৰপাৰ্চনে দি গৈছে, আপত্তিবিহীন প্ৰমাণপত্ৰ। আৰু আমাৰ পৰা এখন লিখা আছে, লিখা লৈ থোৱা আছে যোৰহাট পৌৰসভাই, যে কোনোবা দিন যদি তাত কিবা প্ৰজেক্ট আৰম্ভ কৰে 6 বিঘা মাটিত, যদি চবকে খালী কৰিব কয়, ময়ো হাঁহি সেইটো মাটি খালী কৰি দিম, তাত কোনো কথা নাই। শৃংখল চলিহাৰ ইয়াত মানুহে মোৰ ওপৰত কেছ দিছিলে, আপোনাৰ এইখন LG কেছ, LG 2817, এই কেছখনো মই জিকি থৈছোঁ। তাৰ ইমান দম আছে, সি আহক, সিটো কৈছে বলডোজাৰ দি ইয়াত ভাঙিম বুলি কৈছে, আহক, সি বলডোজাৰ দি ভাঙক, তাৰ দম আছে, তাৰ সৈন্যৰ দম আছে, আহক, সি মোক পেলাব। প্ৰশাসন নাই নেকি? আৰু টকাৰ কথাটো হ'ল কি, টকাৰ পিছত চবেই মৰা মানুহ নহয়। আৰু টকা দি যিটো ইলিগেল কামবোৰ কৰিব নোৱাৰে। আৰু চবেই জানে, আজি অসমৰ ৰাইজে চবেই জানে টকা লৈ কোনে কাম কৰি আছে। মিউনিচিপালিটি কণ্টেক্টত কালি মই নিউজ এটা পালোঁ, তেখেতে ক'লে 18টাত 16টা ময়ে পাওঁ, 20টাত 18টা ময়ে পাওঁ। তাৰ কাৰণে মোৰো অকণমান দুখ লাগিলে, মই সঁচাকৈ তেনেকুৱা মানুহ নেকি? মই আজি ৰাতিপুৱাই গৈ মিউনিচিপালিটি বৰ্ডত এখন RTI মাৰিছোঁ, এইটো চব 10 টকা ৰিচিপ্ট। এই বৰ্ডখন যে বহিলে, বিজেপি বৰ্ডখন বহিলে, তাত কিমান কাম আমাৰ এতিয়ালৈকে টেণ্ডাৰ হ'ল, কিমান কাম টেণ্ডাৰ হ'ল, তাত মই কেইটা কাম পালোঁ। আৰু ৰঞ্জিত শইকীয়া বোলা তেখেতৰ নামটো কৈছে যে তেখেতক মেনেজ কৰি, একেবাৰে মিছা কথা। ৰঞ্জিত শইকীয়াৰ লগত মোৰ আগৰ পৰা অকণমান বেয়াই আছিলে। যদি এটাও কাম তেওঁৰ ৱাৰ্ডত মোক কোনোবাই দিছে বা মোৰ ৱৰ্ক অৰ্ডাৰ আছে মিউনিচিপালিটি, মোকতো এইটো দিব এতিয়া ৰিজাল্ট, তেতিয়াহ'লে মই জেল খাবলৈও সাজু আছোঁ। আৰু এই সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। অভিযোগৰ সত্যতা তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় জিলা আয়ুক্তই। আদালতৰ নিৰ্দেশনাত আজাদ চৌধুৰী বাংলাদেশী নহয় বুলি স্পষ্ট কৰি দিয়ে জিলা আয়ুক্তগৰাকীয়ে।
কোৰ্টৰ অৰ্ডাৰত যিটো কেছ আছে সেইটো আমি ভেৰিফাই কৰি ল'ম কি ইনষ্ট্ৰাকশ্যন আছিলে তাত বাংলাদেশী বা তেনেকুৱা কোনো উল্লেখ একো নাই যোৰহাটৰ মাছমৰীয়া সঁচাকৈ আজাদ চৌধুৰী বাংলাদেশী নেকি কোৰ্টৰ অৰ্ডাৰ অনলি এটা আছে যে এটা গভৰ্ণমেণ্ট লেণ্ড এই গভৰ্ণমেণ্ট লেণ্ডত ইলিগেল ইনক্ৰোচমেণ্ট আছে সেইটো ইভিকশ্যনৰ কাৰণে ৰিকুৱেষ্ট কৰিছে তাত বাংলাদেশী বা তেনেকুৱা কোনো উল্লেখ একো নাই তেওঁলোকে কৈছে যে আমি নিজে একশ্যন ল'ম আমি নিজে গৈ পেলাই এভেকশ্যন কৰাম নিজে ভাঙি দিম ছাৰ সেইটোতো চাওক কোৰ্টে অৰ্ডাৰ দিয়ে যেতিয়া কোৰ্ট অৰ্ডাৰ দিয়ে তেতিয়া কোনোবা এটা ডিপাৰ্টমেণ্টক দিয়ে আইদাৰ চাৰ্কল অফিচাৰক দিব বা ৰেভিনিউ ব্ৰাঞ্চক দিব বা যদি মিউনিচিপাল বৰ্ডত আছে মিউনিচিপালিটিক দিব পাৰে তেনেকুৱা বা পুলিচক দিব পাৰে সেইটো কাক অৰ্ডাৰ দিছে ইনষ্ট্ৰাকশ্যন মই এইটো চেক কৰিব লাগিব কিন্তু ডিপাৰ্টমেণ্টেহে কোৰ্টৰ অৰ্ডাৰ কমপ্লাই কৰিব পাব্লিকতো কোনো কোৰ্টৰ ইনষ্ট্ৰাকশ্যনত কোনো এনেকুৱা উল্লেখ নাই যে কোনোবা এটা ৰেছপণ্ডেণ্টেহে একশ্যন ল'ব আৰু অফিচিয়েল প্ৰচিজাৰ আছে অফিচিয়েল প্ৰচিজাৰ মতে কৰিম মহানগৰীৰ এঠাইত যেন প্ৰযোজ্য নহয় যান বাহনৰ নীতি নিয়ম অথবা আইন কানুন ডিমৰীয়া সমজিলাৰ যোৰাবাটৰ 14 মাইলত নিতৌ মেঘালয়ৰ পৰা নীতি বহিৰ্ভূতভাৱে সৰবৰাহ হয় অত্যধিক বোজা কঢ়িওৱা চূণশিল ভৰ্তি বাহন এই ক্ষেত্ৰত চকুমুদা কুলিৰ ভাৱত পৰিবহণ বিভাগ 14 মাইলত নিতৌ এনেদৰে ৰাজহ ফাঁকিৰে চলিছে চূণশিলৰ অবাধ সৰবৰাহ হয় এই মুহূৰ্তত মই উপস্থিত আছো যোৰাবাটৰ 14 মাইল অঞ্চলত আৰু এই 14 মাইল অঞ্চলে অবৈধভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে লাইমষ্টনৰ বাহন আৰু অত্যাধিক হাৰত বোজা কঢ়িওৱা এই লাইমষ্টন বাহনসমূহে আচলতে এই পথেৰে অবৈধভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু দীৰ্ঘদিনীয়া এই অভিযোগ পূৰ্বতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমান বিনা দ্বিধাই আচলতে আৰক্ষী থাকে আৰক্ষীৰ সন্মুখতে পৰিবহণ বিষয়া থাকে তাৰ সন্মুখত আচলতে এনেদৰে অবৈধভাৱে সৰবৰাহ হয় বাহনসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম এই বাহনখন আহি আছে যি লাইমষ্টন ভৰ্তি এই বাহনখন যোৰাবাটৰ এই যি আচলতে 14 মাইলৰ এই পথছোৱা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল অসমৰ যি ক'ব লাগিব সোণাপুৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ অধীনৰ এই অঞ্চলটোত এই বাহনসমূহ অবৈধভাৱে মেঘালয়ৰ পৰা প্ৰৱেশৰ যি আচলতে অভিযোগ উত্থাপন হৈছে বৃহৎ বাহন আচলতে এই বৃহৎ বাহনসমূহত আচলতে অত্যাধিক হাৰত বোজা কঢ়িওৱা হয় আৰু যি লাইমষ্টন ভৰ্তি এইসমূহ বাহন দীৰ্ঘদিনৰ পৰা অবৈধভাৱে সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে আমি দেখুৱাই আছো এইসমূহ বহু হাৰত আচলতে ওপৰত শিল লৈ যায় আৰু যিয়ে আচলতে যিকোনো মুহূৰ্তত বিপদ ঘটোৱাৰ আশংকা নুই কৰিব নোৱাৰি স্থানীয় লোক আছে আমি তেওঁৰ পৰা মন্তব্য ল'ম কি ক'ব অবৈধভাৱে এই কাৰবাৰটো চলি আছে আৰক্ষী আছে তাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াতে কি ক'ম এতিয়া ইয়াতে আৰক্ষী আহে তাৰপিছত MBA প্ৰশাসন আহি নিজৰ গাড়ীবিলাক চাই গুচি যায় আগতে সেনেকা মাজে আহিছিলে আগতে কেইটামান গাড়ীটো ধৰি নিছিল তাৰপিছত কি হ'ল অহা নহ'ল সিহঁতে তাৰপিছত আমি ৰাইজে আমি সহযোগ কৰি আমি গাড়ী মাহ ধৰি দিছিলোঁ আগতে তো এতিয়া কি আছে দেখা পাইছে গধুৰ অভাৰলোডিং আছে একো ইহঁতে ত্ৰিপল চিপল একো নাবান্ধে আৰু সিহঁতৰ কাগজ পাতি একো নাই অভাৰলোডিং আহে অভাৰলোডিং সোমাই কাষতে স্কুল লাগি আছে আমাৰ আগতে কেইদিনমান আগতে সেনেকৈ ডাঙৰ পাথৰবিলাক তাত পৰিছেও মানে সেইটো আমি যাই চাৰ্কল কমপ্লেইন দিছিলোঁ আমি কিন্তু দিয়াৰ ভিতৰত মানে একো মানে ৰাইজে একো ফলাফল একো নাপালে আৰু মানে সেইটোৱে এতিয়া চৰকাৰৰ কি আহ্বান জনাব আৰক্ষী প্ৰশাসন আছে আৰক্ষী থিয় হৈ আছে এই ঠাইত কি ক'ব চৰকাৰক মই সেইটো আহ্বান জনাওঁ যে আৰক্ষী থকা পিছত ইয়াতে কেনেকৈ মানে 2 নম্বৰ কাম ইয়াতে চলিব পাৰে মই যিখিনি জানা মতেতো এনেকৈ অসমত এনেকৈ অভাৰলোডিং চলিব নোৱাৰে যিহেতু ৰাজহুৱা এটা গড় ফাঁকি দি কিনে সিহঁতে যিহেতু কামটো কৰিছে আপোনালোকে চাব পাৰি সিহঁতে একো কাগজ পাতি একো সিহঁতৰ এইবিলাক নাই সিহঁতে নিশ্চয়কৈ স্থানীয় লোকৰ অভিযোগ যে দীৰ্ঘদিনৰ পৰা ইয়াত চলি আছে কোনো ধৰণৰ তেওঁলোকৰ কাগজ বা তথ্য পাতি নাই আৰু তেনেধৰণে আচলতে প্ৰৱেশ কৰে আৰক্ষী উপস্থিত থাকে এই ক্ষেত্ৰত ব্যৱস্থা নোলোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া যাতায়াতৰ নামত দুৰ্ভোগ সাধাৰণ ৰাইজৰ দৰং আৰু ওদালগুৰি জিলাৰ অতি গুৰুত্বপূৰ্ণ পথ মঙলদৈৰ ভুটিয়াচাং পথৰ দুৰৱস্থা পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক ব্যৱসায় বাণিজ্যিক ক্ষেত্ৰত মঙলদৈ ভুটিয়াচাং পথৰ বিশেষ ভূমিকা গ্ৰহণৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ বাবে এই পথছোৱা অতি গুৰুত্বপূৰ্ণ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা চহৰত মঙলদৈ ভুটিয়াচাং পথটো মেৰামতি নকৰাৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে ৰাইজে যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল মই উপস্থিত আছো ঐতিহ্যমণ্ডিত মঙলদৈ ভুটিয়াচাং পথ আৰু এই মঙলদৈ ভুটিয়াচাং পথটোৰ এতিয়া অভিভাৱক নাই আৰু অভিভাৱক নোহোৱাৰ বাবে এই পথটোৰ দুৰৱস্থা মোৰ কেমেৰা সহযোগে দেখুৱাব কাৰণ এইটো পুনতে আছিলে পানেৰী সমষ্টিৰ এটা পথ গুৰুত্বপূৰ্ণ পথ আৰু এতিয়া এই পথটো পৰিছে টংলা সমষ্টিত গতিকে এতিয়া টংলা সমষ্টিৰ কোনো বিধায়ক নাই সেই গতিকে পথৰ
উন্নয়ন নাই। মোৰ লগত এগৰাকী বেটাৰী চালক আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ৰাস্তাটোৰ অৱস্থা কেনেকুৱা। বহুত বেয়া, বহুত বেয়া। আপোনাৰ গাড়ী চলাওঁতে কেনেকুৱা অসুবিধা? বহুত অসুবিধা হয়, বহুত অসুবিধা বহুত অসুবিধা হয়। এটা কথা ক'ব লাগে যে এইসমূহ বেটাৰী গাড়ী চালক আৰু তেওঁলোকে কৈছে যে বহু অসুবিধা হয়। এই পথটোৰে প্ৰায় ৩২খনতকৈ অধিক বিদেশী কোম্পানীৰ বাগান আছে। ইয়াত ভূটানলৈকে যোৱা এটি পথ, গুৰুত্বপূৰ্ণ পথ। এইটো অৰুণাচললৈকে যোৱা গুৰুত্বপূৰ্ণ পথ। য'ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যি ৰাজ্যৰ বা পথৰ এই দুৰৱস্থাই কি সূচাইছে। ইয়াত এজনো বিধায়ক নাই, যিহেতু এই পথটোৰ অভিভাৱক নাই, যিহেতু টংলা সমষ্টিত পৰে। গতিকে ইয়াক ভাল কৰাৰ কাৰো গুৰুত্ব দিয়া নাই। কলাইগাঁও সমষ্টিৰ বিধায়কজনেও গুৰুত্ব নিদিয়ে বা এতিয়াৰ যিজন বিধায়ক আছে বিশ্বজিৎ দৈমাৰী, তেওঁ গুৰুত্ব নিদিয়ে, যিহেতু তেওঁ এতিয়া কয় যে মোৰ উন্নয়ন কৰিবলৈ মোৰ সমষ্টিয়েই নাই। গতিকে মোৰ লগত কিছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব। এই পথটোৰ অভিভাৱক নাই, যাৰ ফলত এই পথটোৰ এই দুৰৱস্থা। অত্যন্ত দুখ লগা আৰু লজ্জাজনক এটা কথা। এইটো হ'ল ওদালগুৰি জিলাৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথ। এই পথেৰে ভূটানলৈকে এটা সংযোগ আছে, তাৰ পৰা বিভিন্ন ঠাইলৈকে আন্তঃৰাষ্ট্ৰীয় এটা পৰ্যায়লৈকে এই সংযোজন হয় এই ৰাস্তাটোৰে। আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল ইয়াতে প্ৰায় ভালেকেইখন মহাবিদ্যালয় আছে, স্কুল আছে, কলেজ আছে। এই গোটেই ছাত্ৰ ছাত্ৰীসকল অহা যোৱাৰ কাৰণে যিটো দুৰৱস্থা হৈছে, আচলতে ইয়াত বিধানসভাৰ অধ্যক্ষৰ নিজৰ সমষ্টি এইটো। তেখেতে এতিয়া টংলা সমষ্টি বুলি কাম নকৰিব পাৰে, কিন্তু তেখেতে এই সমষ্টিৰ পৰা জিকি গৈছে। এই সমষ্টিৰ মানুহে তেখেতক ভোট দিয়াৰ পৰা জিকাই পঠাইছে, কিন্তু বৰ্তমান সময়ত তেখেতসকলৰ কোনো কাণ্ড জ্ঞান বা গুৰুত্ব তেখেতসকলৰ নাই। কি কাৰণত নাই নাজানো। আৰু এইটো হ'ল লোকসভা দিলীপ শইকীয়া ডাঙৰীয়াৰ নিজৰ সমষ্টি, গতিকে দৰং ওদালগুৰি সমষ্টি, ইয়াতো তেখেতৰো কিন্তু কোনো ধৰণৰ গুৰুত্ব আমি দেখিবলৈ পোৱা নাই। আৰু তাতকৈ ডাঙৰ কথা হ'ল BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সময়ত কৈছিলে ৰাস্তা ঘাটবিলাক ছুইজাৰলেণ্ডৰ নিচিনা হ'ব। আমি আচলতে ছুইজাৰলেণ্ড গৈ পোৱা নাই। এই ছুইজাৰলেণ্ডৰ অৱস্থাবিলাক এনেকুৱা নেকি? আমাৰ এটা প্ৰশ্ন হৈছে, তেখেতক লগ পালে কেতিয়াবা সুধিলোঁ হয়, আপোনাৰ সপোনৰ ছুইজাৰলেণ্ডখন এনেকুৱাই নেকি, য'ত ডাঙৰ ডাঙৰ গাঁত থাকিব, গাড়ীৰ ৰাস্তাৰে যাব নোৱাৰি, তেনেকুৱা হ'ব নেকি? আচলতে তেওঁলোকে নিজৰ চকীৰ অংকত ব্যস্ত হৈ আছে, কেনেকৈ নিজৰ পদবীবিলাক ঠিকে থাকে, নিজৰ সমষ্টিবিলাকত তেখেতসকলে জিকিব পাৰে তাৰ অংকত আছে। তেখেতসকল ৰাইজৰ লগত কেতিয়াও তেখেতসকলে থকা নাই। আমি BJPয়ে হওক, UPPলে হওক, তেখেতসকলক আমি পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, আপোনালোকে যদি সমষ্টিৰ মানুহক যদি নাচায়, ইয়াত কিন্তু উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি কিন্তু পৰিষদীয় নিৰ্বাচনত কিন্তু টংলাবাসী ৰাইজে কিন্তু সাজু হৈ আছে। এটা কথা ক'ব লাগিব যে এই পথটো হৈছে এখন ওদালগুৰি জিলাৰ শৈক্ষিক নগৰ বুলি কোৱা হয় টংলা, আৰু সেই টংলা চহৰৰ মাজমজিয়াৰ এইটো পথ। আৰু এই পথৰ যদি বৰষুণ নিদিয়ে, ধূলিৰ কাৰণে মানুহ থাকিব নোৱাৰে, আৰু বৰষুণ দিলে পানীৰ গাঁতৰ কাৰণে মানুহ থাকিব নোৱাৰে। য'ত নেকি প্ৰকাণ্ড গাঁত হৈছে, সেই গাঁত খাৱৈ হয়, গাড়ী বাইক বা স্কুটি পৰে। য'ত নেকি এই পথটোৰে আচলতে ভূটানক লৈ অহা যোৱা কৰে এখন যি আন্তঃৰাজ্যিক এইটো ৰাষ্ট্ৰীয় ঘাইপথ। এই যে আন্তঃৰাজ্যিক পথটো আচলতে যিদৰে চৰকাৰে মেৰামতি কৰিব লাগিছিল, সেই মেৰামতি তেওঁলোকে নকৰিলে। এখন আন্তঃৰাষ্ট্ৰীয় ৰাজ্যলৈ তেওঁলোকে যি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰলৈ আচলতে যোৱা যায় বা এখন ৰাজ্যলৈ এই পথটো যোৱা যায়, তাৰপিছতো কিন্তু এই পথটোৰ আজিলৈ মেৰামতি নহ'ল। আৰু নোহোৱাৰ বাবে আচলতে এই ৰাজ্যৰ দুৰৱস্থাত ভুগিব লগা হৈছে। বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিলোঁ, তাৰপিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে, আৰু নকৰাৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজে তীব্ৰ আন্দোলনৰ ভাবুকি দিছে, যদিহে এই পথটো মেৰামতি নকৰে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাতত হেংদাং লৈ শৃংখল চলিহাৰ নেতৃত্বত লাচিত সেনাৰ এটি দল শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাওনা হৈছে। যোৰহাটলৈ যোৱাৰ প্ৰাক্ষণত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। বাংলাদেশীৰ বিৰুদ্ধে গণতন্ত্ৰৰ শেষ স্তৰলৈকে হ'ব প্ৰতিবাদ। ইপিনে লাচিত সেনাৰ দাবীৰ পিছতো দুলীয়াজানত তনু শ্বাহীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। এতিয়া স্থিতি কি হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত শৃংখলৰ মত, খিলঞ্জীয়াৰ স্বাৰ্থত সংগ্ৰাম চলি থাকিব। মিছন সন্দেহজনক নাগৰিক, আৰু এই মিছন লৈ ওলাইছে শৃংখল চলিহা তথা লাচিত সেনাৰ সৈনিকসকল। তেওঁলোকৰ দাবী যে যোৰহাটত সন্দেহজনক নাগৰিকে ভৰি পৰিছে, বিশেষকৈ আজাদ চৌধুৰী নামৰ এগৰাকী বাংলাদেশী তেওঁলোকে আখ্যা দিব বিচাৰিছে, আৰু তাৰ বিৰুদ্ধে আজি যোৰহাটত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে শৃংখল চলিহা আৰু তেওঁৰ সতীৰ্থসকল। এই সন্দৰ্ভত মই বৰ্তমান শিৱসাগৰত ভাষ্য ল'ম। তেওঁলোক শিৱসাগৰৰ পৰা যাবলৈ ওলাইছে। আজি আপোনালোকে এটা বিশেষ উদ্দেশ্য লৈ ওলাইছে।
নিশ্চয়কৈ সন্দেহযুক্ত মানুহৰ বিৰুদ্ধে অনা অসমীয়া শ্ৰেণীৰ দপদপনিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰাম বীৰ লাচিত সেনা অসমৰ খিলঞ্জীয়া জনগণৰ নেতৃত্বত কৰি আছে আৰু অনাগত দিনতো এই সংগ্ৰামখন চলি যাব আৰু ইয়াৰ বিৰুদ্ধে ব্যাপক আন্দোলন আজি গঢ়ি তোলা হ'ব যোৰহাটত আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে আজি আন্দোলন হ'ব। শুনা কৈছে যে যিগৰাকী আজাদ চৌধুৰী তেখেতে কিছুদিন পূৰ্বে যোৰহাটৰ পৌৰসভাত এক নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিলে য'ত আন বহুতেই অংশগ্ৰহণ কৰিছিলে। সেই নিবিদা প্ৰক্ৰিয়াৰ পিছত আজাদ চৌধুৰীৰ বিৰুদ্ধে একাংশ ৰাজনৈতিক নেতাই আচলতে সৰব হৈ পৰিছিলে। তাৰ বাতৰি সম্প্ৰচাৰ হৈছিলে। আচলতে সেই বাতৰিৰ পিছত এনেধৰণৰ কিবা ঘটনা সেইবিলাক আমি দেখা নাই, এইবোৰ নাজানো ক'ত নিবিদা কৰিছিলে, কি বাতৰি হৈছিলে গম নাপাওঁ, আমাৰ জ্ঞাত নহয়। কিন্তু কথাটো হৈছে এই সংগ্ৰামখন বাংলাদেশীৰ বিৰুদ্ধে। এই সংগ্ৰামখন যোৰহাটত পৌৰসভাৰ মাটি দখল কৰি দপদপাই থকা বাংলাদেশী মানুহৰ বিৰুদ্ধে এখন সংগ্ৰাম। আৰু ঘৰ ভাঙিবলৈ হাইকোৰ্টৰ অৰ্ডাৰ আছে, এভেকশ্যন কৰিব কৈছে। কিয় ইমান দিন 2023 চনতে ৰায় দিছে আৰু সেইকাৰণে এভেকশ্যন কৰিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো তাক এৰেষ্ট কৰিব লাগিব। এই যিগৰাকী আজাদ ডিটেনশ্যন কেম্পত ভৰাই থ'ব লাগিব। যিগৰাকী আজাদ চৌধুৰী তেওঁ দেখুৱাইছে পাছপোৰ্ট দেখুৱাইছে, পাছপোৰ্ট উলিয়াবলৈ আচৰিত কথা নহয় এইটো। এটা নহয় এইটোৰ ওপৰত তদন্ত হ'ব লাগে। বাংলাদেশীয়ে পাছপোৰ্ট পাইছে, তাৰ ওপৰত তদন্ত হ'ব লাগে। মইতো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এইবোৰ দুটকাতে ধুবুৰীত বনাব পাৰে, সেইবোৰৰ লগত মই কথা পোৱা নাই। কিন্তু পাছপোৰ্টখনৰ ওপৰত যেতিয়া পাইছে সেইটোৰ ওপৰত তদন্ত এখন উচ্চস্তৰীয় তদন্ত কমিটি দিব লাগে। চৰকাৰ যোৰহাটৰ জিলা আৰক্ষী অধীক্ষক যোৰহাটৰ প্ৰশাসন ব্যৰ্থ হৈছে নেকি যে তেওঁ ব্যৰ্থ হৈছে কিন্তু আমি ৰাজপথত আজি, নহ'লে এতিয়া ঘৰত শুই থাকিলোহেঁতেন। ইয়াৰ পূৰ্বে দেখা গৈছিলে শৃংখল চলিহা আৰু তথা বীৰ লাচিত সেনাই নেতৃত্ব লৈছিলে যে দুলীয়াজানৰ যি তেল ডিপুৰ ঘটনা তাত সেই তনু চাহিক গ্ৰেপ্তাৰৰ এটা দাবী উত্থাপন কৰিছিলে। সেই দাবী কিন্তু এতিয়ালৈকে পূৰণ কৰা নিশ্চয়কৈ। আৰু আমাৰ তাত আৰু এটা দাবী আছিলে লগত, আমাৰ তাত আৰু এটা দাবী আছিলে যে সেই যিটো অইলৰ লগত চুক্তি আছে তেওঁলোকৰ, সেই চুক্তিখন বাতিল কৰি খিলঞ্জীয়াৰ হাতত তেল ডিপুটো গতাই দিব লাগে। আৰু সেই সম্পৰ্কে ইতিমধ্যে আলোচনা হ'ব আমাৰ লগত। আজি যি প্ৰতিবাদ হ'ব আচলতে এই যিহেতু তনু চাহি গ্ৰেপ্তাৰ কৰা নাই সেয়া এটা পাৰ হৈ গ'ল, কিন্তু প্ৰতিবাদটো হৈ থাকিব সমস্যা য'ত হ'ব তাত, য'ত খিলঞ্জীয়া মানুহৰ সমস্যা হ'ব তাত প্ৰতিবাদ হ'ব। এটা আজাদ চৌধুৰী তনু চাহি বুলি কথা নাই। য'ত খিলঞ্জীয়া মানুহৰ বিপদ হ'ব, আমাৰ অস্তিত্ব সংকট আহিব, তাত প্ৰতিবাদ হ'ব। কাইলৈ আকৌ যদি বিপদ আহে দুলীয়াজানত, তাতো প্ৰতিবাদ হ'ব। আজি কেনেধৰণৰ হ'ব প্ৰতিবাদ? গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। Sunrise Chinese Masala. এতিয়া ঘৰতে চাইনাটাউন। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী, মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। Weather report presented by Sunrise. Weather report presented by Sunrise. কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে?
ষ্ট্ৰং মানে মাইথন ষ্টিল তুমি ৰান্ধিব সুমাৰে সেই সুগন্ধি বিয়পে খুজি খাবৰ মনে যায় তোমাৰ হাতৰ জুতি পায় থাকে মাথো লংতৰাই কত কি যে ৰন্ধা হয় মন পাই কৰিলে যায় ভাল পাই খাব সদায় ৰান্ধোতে তোমাকে পাই লাগে মাথো লংতৰাই লংতৰাই গুৰি মছলা ৰান্ধোতেই তোমাকে লাগে মাথো লংতৰাই কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল বাগিচা ভাৰতক লৈ বৃহত্তৰ বাংলাদেশৰ ষড়যন্ত্ৰত হাৰ মানি যোগাইছে তুৰস্কৰ NGOয়ে Assalamu alaikum. As a IHH Humanitarian Relief Foundation, we are in Bangladesh. পেহেলগাম নৰসংহাৰৰ পিছত ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সিন্দুৰৰ সময়তে ওলাই পৰিছিল বিশ্বাসঘাতক তুৰস্কৰ আচল স্বৰূপ ভাৰতৰ ওপৰত তুৰস্কই যোগান ধৰা ড্ৰোনেৰে আক্ৰমণ কৰিছিল পাকিস্তানে ইয়াৰ পাছতে এতিয়া পোহৰলৈ আহিছে তুৰস্কৰ NGO IHH সহায় কৰিছে বাংলাদেশী সংগঠনক And we are in Cox's Bazar, which city is far from Dhaka, around 400 kilometers. ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ইছলামিক সংগঠন সালতানাত-ই-বাংলাক সহায় কৰিছে তুৰস্কৰ NGO IHH Thanks for your kind donations. Mutual Fund ভাৰতক লৈ বৃহত্তৰ বাংলাদেশৰ ষড়যন্ত্ৰত হাৰ মানি যোগাইছে তুৰস্কৰ NGOয়ে Assalamu alaikum. As a IHH Humanitarian Relief Foundation, we are in Bangladesh. পেহেলগাম নৰসংহাৰৰ পিছত ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সিন্দুৰৰ সময়তে ওলাই পৰিছিল বিশ্বাসঘাতক তুৰস্কৰ আচল স্বৰূপ ভাৰতৰ ওপৰত তুৰস্কই যোগান ধৰা ড্ৰোনেৰে আক্ৰমণ কৰিছিল পাকিস্তানে ইয়াৰ পাছতে এতিয়া পোহৰলৈ আহিছে তুৰস্কৰ NGO IHH সহায় কৰিছে বাংলাদেশী সংগঠনক And we are in Cox's Bazar, which city is far from Dhaka, around 400 kilometers. ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ইছলামিক সংগঠন সালতানাত-ই-বাংলাক সহায় কৰিছে তুৰস্কৰ NGO IHH Thanks for your kind donations. And we are really happy. উত্তৰ পূব ভাৰত বংগ উৰিষ্যা আৰু বিহাৰক ভাৰতৰ মানচিত্ৰৰ পৰা বিচ্ছিন্ন কৰি বাংলাদেশৰ সৈতে সংলগ্ন কৰিবলৈ কৰা হৈছে এই ষড়যন্ত্ৰ এই প্ৰস্তাৱিত বৃহত্তৰ বাংলাদেশত সংলগ্ন কৰিব বিচৰা হৈছে ৰোহিংগ্যা বসতি প্ৰধান ম্যানমাৰৰ ৰাখাইন প্ৰদেশক Inshallah, we will distribute 600 food boxes to the most vulnerable people in Rohingya. এই মেপখন তাৰেই ফলশ্ৰুতিত প্ৰস্তুত কৰিছে সালতানাত-ই-বাংলাই মূলত ম্যানমাৰৰ ৰোহিংগ্যা শৰণাৰ্থীৰ হৈ কাম কৰে তুৰস্কৰ NGO IHH দেখাত মানৱাধিকাৰৰ হৈ কাম কৰা তুৰস্কৰ এইটো NGOয়ে এতিয়া ভাৰতৰ বিৰুদ্ধে গোপনে উচলাইছে বাংলাদেশৰ ইছলামিক সংগঠনক We are really happy for the reaching the more than 6 এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱা সন্থাই আৰম্ভ কৰিছে পৰ্যবেক্ষণ উল্লেখযোগ্য যে পাকিস্তানৰ পক্ষ লোৱা তুৰস্কৰ বিমান প্ৰতিষ্ঠান চেলেবি এয়াৰপোৰ্ট ছাৰ্ভিচৰে থকা চুক্তি বাতিল কৰিছে ব্যুৰো অফ চিভিল এভিয়েশ্যন ছিকিউৰিটিয়ে অপাৰেশ্যন সিন্দুৰৰ সফলতা দেশৰ জনগণক পোনপটীয়াকৈ জনাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ লগতে পাকিস্তানৰ কপটতা সন্ত্ৰাসবাদীৰে মিতিৰালি দেশৰ
জনগণৰ মাজত উদঙাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে 3 দিনত 5খন ৰাজ্য ভ্ৰমণ কৰিবলৈ সাজু হৈছে 29 মে বৃহস্পতিবাৰৰ পৰা 31 মেলৈ প্ৰধানমন্ত্ৰী মোদীয়ে 3 দিনত 5 ৰাজ্যত প্ৰধানমন্ত্ৰীৰ 6খনকৈ জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে এই 3 দিনত ছিকিম পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব 29 মে ছিকিমৰ পালজৰ্ম ষ্টেডিয়ামত মোদীৰ প্ৰথমখন জনসভা ছিকিম ৰাজ্য দিৱসত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে বিয়লি পশ্চিমবংগৰ আলিপুৰদুৱাৰত মোদীয়ে আন এখন জনসভাত অংশগ্ৰহণ কৰিব আনহাতে পশ্চিমবংগৰ পৰা বিহাৰলৈ গৈ সেইদিনাই সন্ধিয়া পাটনাত প্ৰধানমন্ত্ৰীয়ে এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব পাটনাৰ বিমানবন্দৰৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ এই ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে পাটনাত নতুন বিমানবন্দৰ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে ৰোড শ্ব'ত ভাগ ল'ব বৃহস্পতিবাৰে নিশা কটাব প্ৰধানমন্ত্ৰী মোদীয়ে পাটনাতে 30 মে পুৱা বিহাৰৰ বখতিয়াৰপুৰত মোদীৰ জনসভা আনহাতে সেইদিনাই বিয়লি কানপুৰত শ্বহীদ শুভম দ্বিবেদীৰ পৰিয়ালক প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিব তাৰ পাছতে উত্তৰ প্ৰদেশৰ কানপুৰৰ CSA খেলপথাৰত প্ৰধানমন্ত্ৰীয়ে এখন জনসভাত ভাগ ল'ব 31 মেত ভূপালত এখন মহিলাৰ জনসভাত অংশগ্ৰহণ কৰিব অপাৰেশ্যন সিন্দুৰৰ সৈতে বিশেষ সংগতি ৰাখি মহিলাৰ জনসভাৰ আয়োজন কৰা হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা জয়শ্ৰী ভৰালী নামৰ গুৱাহাটীৰ এগৰাকী যুৱতীক চিকিৎসাৰ বাবে প্ৰয়োজন আপোনালোকৰ অকণমান সহায়ৰ কাৰণ যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন 34 লাখ টকা এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ বাবে এতিয়া চিকিৎসা কৰিবলৈ গৈ বিপদত পৰিছে যুৱতীগৰাকী বৰ্তমান চেন্নাইত চিকিৎসাধীন জয়শ্ৰীৰ কেমোথেৰাপি লোৱাৰ পিছতে কৰা হ'ব বনমেৰুৰ সংৰোপণ গতিকে কোনো সুহৃদ লোকে এই কঠিন সময়ত যুৱতীগৰাকীক সহায় কৰিব বিচাৰিলে অকণমান সহায়ৰ হাত আগবঢ়াব পাৰে আপোনাৰ অকণমান সহায়ে নতুন জীৱন দিব পাৰে জয়শ্ৰীক সহায়ৰ বাবে বেংক একাউণ্ট নম্বৰ 52066837 IFSC হৈছে CBIN 0283234 লগতে গুগল পে নম্বৰ 9707089034 এই নম্বৰৰ যোগেদিও আপুনি আগবঢ়াব পাৰে সহায়ৰ হাত আমি পুনৰবাৰ জনাইছো বেংক একাউণ্ট নম্বৰ হৈছে 52066837 IFSC CBIN 0283234 আৰু গুগল পে নম্বৰ হৈছে 9707899034 আপোনাৰ অকণমান সহায়ে এটা নতুন জীৱন দিব জয়শ্ৰীক নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই জয়শ্ৰী ভৰালী আজি এক বিশেষ কাৰণবশতঃ মই এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ মই ইয়াৰ আগত এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছিলোঁ যে বৰ্তমান মই পেনিকুলাইটিছ টি-সেল লিম্ফোমা নামৰ এক ব্লাড কেঞ্চাৰৰ লগত যুঁজি আছোঁ আৰু এই বেমাৰটো আৰম্ভ হ'ব প্ৰায় আজি 2 পৰা 2.5 মাহ হ'ল আৰু ইতিমধ্যে বহুত পৰীক্ষা নিৰীক্ষা কৰোৱাৰ পাছত লগতে ডক্টৰৰ পৰামৰ্শ লৈ মই গম পাইছোঁ যে এই বেমাৰটোৰ বাবে মোৰ চিকিৎসাৰ কাৰণে প্ৰায় 36 লাখ টকা মোক দৰকাৰ যেটো আপোনালোকক মই দেখুৱাবলৈ বিচাৰিম ইয়াতে দুটা প্ৰক্ৰিয়াৰ জৰিয়তে মোৰ চিকিৎসাটো হ'ব প্ৰথমতে মোক 3টা কেমো দি লোৱা হ'ব আৰু তাৰ পাছত মোক বন মেৰু ট্ৰান্সপ্লান্টৰ কাৰণে ৰেডি কৰোৱা হ'ব ইতিমধ্যে আপোনালোকৰ পৰা মই বহুতখিনি মৰম বহুতখিনি আশীৰ্বাদ লগতে সহায় পাইছোঁ যাৰ বাবে মই সকলোৰে আগত সকলো চিনাকি অচিনাকি লোকৰ আগত মই সদায় চিৰকৃতজ্ঞ লগতে মই এইটো জনাবলৈ বিচাৰিছোঁ যে এই ট্ৰিটমেণ্টটো মোৰ আগবঢ়াবৰ কাৰণে এতিয়াও বহুত লক্ষাধিক টকাৰ প্ৰয়োজন আৰু আজি এই ভিডিঅ'টো বনোৱাৰ হেতু এটা উদ্দেশ্য আশা কৰোঁ মই আপোনালোকে মোৰ অনাগত দিনত এনেধৰণে সহায় সহযোগ লগতে আশীৰ্বাদ কৰি যাব আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মোক এই বিপদৰ পৰা সোনকালে মুক্ত হ'বলৈ লগতে জয়ী হ'বলৈ মোক আপোনালোকে সহায় কৰিব ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ